নমস্কাৰ এডিৰি 3.0 নতুনকৈ ভেকেন্সি ওলাব নেকি অসম পুলিচৰ নতুনকৈ চাকৰি আহিব নেকি সকলোৰে প্ৰশ্ন আহিছিল সকলোৱে সুধি আছিল যে নতুনকৈ ভেকেন্সি ওলাব নেকি গতিকে গুড নিউজ এভৰিৱান অসম পুলিচৰ লগতে এডিৰি 3.0 টো নতুনকৈ ভেকেন্সি ওলাবলৈ গৈ আছে আজি হল 23 এপ্ৰিল গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো আপোনালোকৰ মাজত যদি আপোনালোকে আমাৰ বিশ্বাসীমূৰ্তি চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি থৈ দিয়া নাই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব মামাই ইতিমধ্যে ঘোষণা কৰিছে যে নতুনকৈ অসম পুলিচত চাকৰি মুকলি আকৌ হ'ব অসম পুলিচত আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকে কেতিয়া এপ্লাই কৰিব পাৰিব কি পঢ়িব লাগিব অসম পুলিচৰ পৰীক্ষাৰ কাৰণে কিমান সময় আছে আপোনালোকে জানে অসম পুলিচৰ যি কেইটা পৰীক্ষা হয় বেছি সময় নাপায় কিন্তু ফৰ্ম ফিলআপৰ পিছত এমাহ হাইছ এমাহ সময় পায় গতিকে আপোনালোকে এটা কথা জানে যে বিশ্বাসী বন্ধুৰ তৰফৰ পৰা আমি ৰেগুলাৰলি ক্লাছ কৰি আছো এডিৰি 3.0 ক্লাছ কৰি আছো আপোনালোকে যদি অসম পুলিচৰ ক্লাছ বিচাৰে কমেন্ট কৰিব অসম পুলিচৰ আমি অলৰেডি ক্লাছৰ পিডিএফ বোৰ দি আছো সো আপোনালোকে যদি অসম পুলিচৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেনেহলে আপোনালোকে আমাৰ ল'ৰা-ছোৱালী সকলৰ কি ভুল জানানে ল'ৰা-ছোৱালী সকলে পৰীক্ষাৰ কাৰণে পঢ়ে কিন্তু কেতিয়ালৈকে পঢ়ে যেতিয়ালৈকে এক্সামটো আহিব বুলি গম পায় যদি এক্সামটো নাহে বুলি গম পায় তেতিয়াহলে নপঢ়ে সেই ভুলটো নকৰিব কিয়নো পৰীক্ষাৰ কাৰণে আৰু বেছি দিন নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে অসম পুলিচৰ পৰীক্ষা কেতিয়া হ'ব তেওঁলোকে স্পষ্টকৈ এখন মিটিঙত কৈছে আপোনালোকে গম পাইছে আৰু অসম পুলিচৰ পৰীক্ষা তেওঁ কৈছে যে নৱেম্বৰত আপোনালোকৰ পুনৰ অসম পুলিচৰ কাৰণে পোষ্ট মুকলি হ'ব যেটো নৱেম্বৰত অসম পুলিচৰ কাৰণে পোষ্ট মুকলি হ'ব আপোনালোকে জানে এডিৰি 3.0 আপোনালোকে জুন জুলাইত এপ্লাই চলিব গতিকে আমাৰ আগন্তুক কেইটা পৰীক্ষা আহি আছে দুটা পৰীক্ষা আহি আছে এডিৰি 3.0 আৰু অসম পুলিচ এবিইউবি এসআই অসম পুলিচৰ কেইটা ক্যাটাগৰীত পৰীক্ষা হয় এসআইত পৰীক্ষা হয় এবিইউবিত পৰীক্ষা হয় কনষ্টেবলত পৰীক্ষা হয় সো এনেকুৱা ধৰণৰ অসম পুলিচৰ পৰীক্ষা হয় এটা আপোনালোকে অসম পুলিচ আৰু এডিৰিৰ কাৰণে ক্লাছ যদি বিচাৰে আমাক কমেন্ট কৰিব আমাৰ অলৰেডি এডিৰি 3.0 ক্লাছ আহি আছে এটা অসম পুলিচৰ কাৰণে আপোনালোকে পঢ়িবলৈ কিমান সময় পাইছে আজি হল এপ্ৰিলৰ 23 তাৰিখ এপ্ৰিলটো বাদে দিয়ক মে জুন জুলাই জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ এতিয়া নৱেম্বৰ গতিকে নৱেম্বৰ পৰীক্ষা হ'ব নৱেম্বৰ মাহটো বাদে দিলো কেইমাহ সময় পাইছে 1 মাহ 2 মাহ 3 মাহ 4 মাহ 5 মাহ 6 মাহ এই 6 মাহ কোনোটা এক্সামৰ প্ৰিপাৰেচনৰ কাৰণে যথেষ্ট ঠিক আছে আমি হিপাৰ পৰা পঢ়িব লাগিব ওকে আমি একদম বেসিকৰ পৰা পঢ়িব লাগিব এডভান্সলৈকে এটা বেসিকৰ পৰা এডভান্সলৈকে পঢ়িবলৈ ক্লাছ ষ্টাৰ্ট কৰিব লাগিব এমাহৰ আগত পঢ়িলে একো নহয় দুমাহৰ আগত পঢ়িলে একো নহয় বা আমি 3 মাহৰ আগত পঢ়িলে একো নহয় 6 মাহ ধুনিয়াকৈ পাইছো এটা সিলেবাস তোমালোকে জিকে পঢ়িব লাগিব এবাৰ জানা তোমালোকে অসম পুলিচৰ সিলেবাস মতে কিমান টাব হৈছে সিলেবাস মতে কিছুমানে কৈছে সিলেবাস মতে অসম পুলিচৰ কোৱেশ্চন অহাই নাই বা আকৌ কিছুমানে কৈছে যে আমি সিলেবাস মতে পাইছো হেতু পঢ়াৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে আপুনি কিমান পঢ়িছে ওপৰে যদি সিলেবাসখন পঢ়িছে একো নহয় একদম ভিতৰলৈ সোমাই যাব লাগিব এটা জিকে বুলি কওঁতে জিকে এখন মহাসাগৰ এই মহাসাগৰত যদি মাছ বুটলিবলৈ মন আছে এই সাগৰখনত পুৰা দলৈকে যাব লাগিব একদম সাগৰ তলতহে মাছ থাকে সাগৰ ওপৰত মাছ নাথাকে নদী বা পুখুৰীত ওপৰত অকনমান পানীতে মাছ থাকে কিন্তু সাগৰত তললৈ গভীৰলৈ যাব লাগিব গতিকে জিকে এখন মহাসাগৰ তাতে তললৈ যাব লাগিলে তোমালোকে আগৰ পৰা পঢ়িব লাগিব কাৰেণ্ট এফেয়াৰ্স ইণ্ডিয়ান পলিটিক্স গুটেখিনি পঢ়িব লাগিব তাৰ পিছত ইংলিছৰ যিখিনি গ্ৰামাৰ সেই গ্ৰামাৰখিনি কমন তোমালোকে ইংলিছ খিনি চাব লাগিব তাৰ পিছত আছে ৰিজনিংটো বহুত ইম্পৰ্টেন্ট কাৰণ ৰিজনিং বহুত আহে আৰু মেথছ আৰু ৰিজনিংটো তোমালোকে সময় দিব লাগিব আৰু মেথছ আৰু ৰিজনিংত তোমালোকে 3 মাহ সময় দিব নোৱাৰা গতিকে মেথছ আৰু ৰিজনিংত তোমালোকে একেলগে ধৰা হল মেথছত তুমি 2 মাহ দিয়া ৰিজনিংত 1 মাহ দিয়া গতিকে ইয়াতে 3 মাহ সময় দিলা জিকে 2 মাহ সময় দিলা আৰু ইংলিছত 1 মাহ সময় দিলা 6 মাহ ধুনিয়াকৈ তোমালোকে মেনেজ কৰিব পাৰিবা এটা তোমালোকে কি পঢ়িব লাগিব ঠিক আছে তোমালোকে বিভিন্ন ধৰণৰ কিতাপ আছে আসামীৰ বুকখন তোমালোকে পঢ়িব পাৰা যদি আছে নাই যদি আমাৰ ক্লাছবোৰ কৰিব পাৰা আমাৰ ক্লাছবোৰ ৰেগুলাৰলি চলি থাকে সো তোমালোকে কমেন্ট কৰিবা ক্লাছ আমাৰ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম অসম পুলিচৰ আৰু আপোনালোকে জানে যে আমি অসম পুলিচৰ জবাবৰ কমন আহিছে আমাৰ পৰা গতিকে মাত্ৰ 114ত আমি এতিয়া 3000 প্লাস কোৱেশ্চন দি আছো আৰু লগতে আমাৰ মক টেষ্ট আৰু আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পাবা টোটাল তোমালোকৰ 10000 প্লাস কোৱেশ্চন পাবা মাত্ৰ 149 ৰ পিছত যদি পিডিএফ কেইটা এতিয়া ল'ব বিচাৰা তেনেহলে আমাক কন্টাক্ট কৰিবা পিডিএফ বুলিয়ে নহয়
আজিকালি পিডিএফতো পঢ়িব পাৰিবা কিন্তু আমাৰ কোৰ্ছবিলাক পিডিএফ আকাৰে দিয়া হয় সো তোমালোকে হোৱাটছআপতে লাভ কৰিবা আমাৰ নাম্বাৰ এইটো এই নাম্বাৰটো তোমালোকে যোগাযোগ কৰিবা অসম পুলিচৰ যদি তোমালোকে এতিয়ালৈকে 6 মাহ ধুনীয়াকৈ সময় পাইছা পিডিএফ কিটা লৈ কেনে ধুনীয়াকৈ পঢ়া কমন আহিব আৰু হেল্প হ'ব গতিকে আমাৰ অসম পুলিচৰ যিকেইটা ক্লাছ হ'ব বহুত ইম্পৰ্টেণ্ট ক্লাছ হ'ব ক্লাছবোৰ আমাৰ বিনামূলীয়া আৰু পিডিএফ গিলা যদি তোমালোকে কোৰ্ছটো যদি ল'ব বিচাৰা গোটেইখিনি তেনেহ'লে এইটো নাম্বাৰ তোমালোকে 149 रुपीस পেমেন্ট কৰিব লাগিব এতিয়াই পেমেন্ট কৰিলে তোমালোকে লাভ কৰিব ডিসকাউণ্টত দি আছো ঠিক আছে 149 এটা ডিসকাউণ্টত দি আছো এটো এনে পেমেন্ট তোমালোকে 399 কৰিব লাগে 399 যেটো পেকেজ আমি যেটো কোৰ্স 149 ত দি আছো তোমালোকে লৈ লবা বিশ্বাসী বন্ধু এই নাম্বাৰটো তোমালোকে হোৱাটছআপ আছে আৰু এই নম্বৰটোতে গুগল পে ফোন পে আছে তোমালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিবা তোমালোকে কোৰ্সটো পাই যাবা এতিয়া মই কৈ দিলো যে কি পঢ়িব লাগিব আৰু মেইনলি তোমালোকে এটা কাম কৰিবা আমাৰ কোৰ্স আমাৰ এডিআই ক্লাছ দিনত 3টা 4টা কৈ আহি আছে আৰু এডিআই মেথছৰ ক্লাছ কিটা তোমালোকে কৰিবা এডিআই কাৰণে বহুত ইম্পৰ্টেন্ট আৰু পুলিচৰ ক্লাছ কিটা বহুত ইম্পৰ্টেন্ট পুলিচৰ ক্লাছ কিটা কৰিব মামাই যেহেতু কৈছে যে নৱেম্বৰ তোমালোকে ভ্যাকেন্সি ওলাব তোমালোকে এপ্লাই কৰিব পাৰিবা তোমালোকে আকৌ নৱেম্বৰৰ পিছত তোমালোকে সময় নাপাবা কিন্তু ঠিক আছে সো তোমালোকে হাতত বেছি সময় নাই মই কলোৱে 6 মাহ সময় আছে ভালকৈ যদি পঢ়িব বিচাৰা পঢ়িব মন আছে নাই তোমালোকে সকলোৱে কমেন্টত খুদিছো পঢ়িব মন আছে নাই যদি মন আছে তেনেহলে 100% দিবা আৰু যদি মন নাই এনে ওপৰ চাই একো লাভ নাই চাকৰি এটা ল'ব লাগিব কষ্ট কৰিব লাগিব ঠিক আছে ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্টত পাছ হ'ব লাগিব ফিজিক্যাল টেষ্টটো তোমালোকে ক'ব নাযাও ফিজিক্যাল টেষ্টৰ কাৰণে প্ৰেক্টিছ কৰিব লাগিব তোমালোকে লং জাম্প হাই জাম্প বহুত ইম্পৰ্টেন্ট গতিকে লং জাম্প হাই জাম্প লগতে ৰানিং তোমালোকে কৰি থাকিবা ৰানিং কৰি থাকিলে তোমালোকৰ ফিজিক্যাল ফিটনেছটো ঠিকে থাকিব আৰু তোমালোকে সময়মতে ৰানিং কমপ্লিট কৰিব পাৰিবা লং জাম্প হাই জাম্পখিনিও তোমালোকে প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে এতিয়া ক্ষেত্ৰত আহিছো এডিআই তোমালোকৰ মুকলি কৰি দিব এডিআই তোমালোকৰ জুন জুলাই মানত এডিআই নটিফিকেশন ওলাব পাৰে ইলেকশ্যনৰ পিছত ঠিক আছে সো এডিআই নটিফিকেশন ওলাৰ পিছত তোমালোকে আৰু সময় নাপাবা কিয়নো তোমালোকৰ সেপ্টেম্বৰত এডিআই পৰীক্ষা হৈ যায় তোমালোকে গম পাইছা এডিআই পৰীক্ষা সেপ্টেম্বৰত হৈ যায় গতিকে জুন জুলাই তোমালোকৰ প্ৰিপাৰেচন চলাব সময় হলেই বৰ্তমান এপ্ৰিল মে জুন জুলাই 3 মাহ সময় আছে এই 3 মাহ যদি তোমালোকে ভালকে পঢ়া এডিআইৰ কাৰণে হৈ যাব সো এডিআই 3.0 আমাৰ ক্লাছ চলি আছে তোমালোকে যদি এডিআইৰ কাৰণে আমাৰ কোৰ্স ল'ব বিচাৰা এডিআইৰ কাৰণে তো আমি ফুল কোৰ্স দি আছো ফাউন্ডেশন কোৰ্স মাত্ৰ 299 তোমালোকে গোটেইখিনি পাবা লুসেন জিকে পাবা বহুত ইম্পৰ্টেন্ট আসামৰ বুকৰ কোৱেশ্চন পাবা প্ৰিভিয়াছৰ কোৱেশ্চন পাবা ইম্পৰ্টেন্ট কোৱেশ্চন পাবা টোটাল 10000 প্লাস কোৱেশ্চন তোমালোকে এডিআইৰ কাৰণে লাভ কৰিবা মাত্ৰ 299 অসম পুলিচৰ কাৰণে এই পেকেজটো যদি ল'ব বিচাৰা তোমালোকে আমাৰ নাম্বাৰটো হৈছে 8638686390 গতিকে ভাল খবৰ এটোৱে যে নতুনকৈ আকৌ ভ্যাকেন্সি আহিছে আকৌ চাকৰি ল'ব পাৰিবা যদি ভালকে পঢ়া যদি আমাৰ কোৰ্স গিটা ল'ব বিচাৰা এই নাম্বাৰটো তোমালোকে কন্টাক্ট কৰিবা কোৰ্স লাভ কৰিবা সো আজিলৈ মানে অন্যটো ভিডিঅত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম ক্লাছবোৰ কৰিবা ভালকে পঢ়িবা আৰু ৰেগুলাৰলি কৰিবা তেতিয়া মন দিব পাৰিবা ৰেগুলাৰলি নকৰিলে তোমালোকে মন দিব নোৱাৰা আমি বহুকেইটা ক্লাছ কৰিছো যোৱাবাৰ কমন আহিছে আমাৰ ল'ৰা ছোৱালীক কৈছে এডিট স্যাৰ আমি সিলেক্ট হৈছো অসম পুলিচতো বহুতে কৈছে স্যাৰ আপোনাৰ পৰা 95% আমাৰ কমন আহিছে গতিকে ইয়াতকৈ আৰু ভাল খবৰ কি আমি যেহেতু সাকসেস হৈছো গতিকে নেক্সট এক্সামৰ কাৰণে আমি সাকসেস হ'বলৈ ট্ৰাই কৰিম সো সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু যিসকলে পিডিএফ গিটা লৈছে আমাৰ বহুত লাভ হৈছে আৰু তোমালোকে যদি ল'ব বিচাৰা লৈ ল'ব পাৰা সো আজিলৈ মানে অন্য ভিডিঅত আকৌ লগ পাইছো তেতিয়ালৈকে জয় হিন্দ জয় অসম